কৈছো যে এই আমচু নামৰ সংগঠনটো কোনো খিলঞ্জীয়া অসমীয়াৰ অভিভাৱক নহয়। গতিকে আপোনালোকে অসমত অসমীয়াৰ অভিভাৱক দেখুৱাই এনেকুৱা ধৰণৰ স্পৰ্শকাতৰ বিষয়বিলাকত বুমেৰাং কৰিবলৈ চেষ্টা নকৰিব। যদি আপোনালোকে চেষ্টা কৰে, আমি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসম, আজি সংগ্ৰামী সেনা অসমীয়া যুৱ মঞ্চ আছে, আমাৰ কিন্তু প্ৰত্যাহ্বান ল'বলৈ আপোনালোকে সাজু হৈ থাকক। তাৰ লগে লগে আৰু এটা কথা আমি ক'ব লাগিব, এটা ৰাজনৈতিক দল, যিটো ৰাজনৈতিক দল নাম হৈছে AIUDF, যিটো ৰাজনৈতিক দলে বিগত সময়ত আমাৰ খিলঞ্জীয়া, আমাৰ সংখ্যালঘুসকলক লৈ কেৱল মাত্ৰ তেওঁলোকে ৰাজনীতি কৰি আহিছে। এই কথা আমাৰ অসমৰ প্ৰতিগৰাকী অসমীয়াই এই কথা জানে, আমাৰ সংখ্যালঘুসকলেও এই কথাটো তেখেতসকলে স্পষ্টকৈ অনুভৱ কৰে। কিন্তু এই ক্ষেত্ৰত তেখেতসকলৰ যিসমূহ ৰাজনৈতিক নেতাপালি নেতা আছে, শেহতীয়াকৈ তেখেতসকলৰ যিসমূহ বক্তব্য, এই বক্তব্যবিলাকৰ পৰা আমি এটা কথা অনুভৱ কৰিছো যে গোটেই বিষয়টো বুমেৰাং কৰিবৰ কাৰণে এই AIUDF নামৰ ৰাজনৈতিক দলটোৱেও কিন্তু অহৰহ প্ৰচেষ্টা কৰি আছে। গতিকে AIUDF নামৰ এই ৰাজনৈতিক দলটোকো আমি আজিৰ এই সংবাদ মেলৰ জৰিয়তে সকীয়াই দিছো যে খিলঞ্জীয়া অসমীয়াৰ প্ৰভুত্ব ৰক্ষাৰ এই যিটো বিষয়, যিটো বাংলাদেশী বিতৰণ কৰাৰ যিটো বিষয়, এই বিষয়টোৰ সন্দৰ্ভত আপোনালোকে কেৱল মাত্ৰ নিজৰ ব্যক্তিগত ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে এই গোটেই বিষয়টোৰ বুমেৰাং কৰিবলৈ যাতে চেষ্টা নকৰে। কিন্তু আপোনালোকে যদি এনেদৰে বুমেৰাং কৰিবলৈ আপোনালোকে ৰাজনীতি কৰিবলৈ বিচাৰে, তেতিয়াহ'লে অনাগত সময়ত কিন্তু আপোনালোকে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। এইখিনিতে আমি এটা কথা স্পষ্টকৈ ক'ব লাগিব যে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত যেতিয়া NRCৰ উন্নীতকৰণৰ ব্যৱস্থাটো হৈছিলে, সেই সময়ত NRCখনৰ ক্ষেত্ৰত যথেষ্ট কিন্তু আশাস থাকি গৈছিলে। বিভাগীয় যথেষ্ট সংখ্যক বিষয়া কৰ্মচাৰী সেই সময়ত কিন্তু দুৰ্নীতিত লিপ্ত হৈছিলে, দুৰ্নীতিগ্ৰস্ত হৈছিলে। এই কথাটো আপোনালোক সকলোৱে জানে, অসমৰ ৰাইজে জানে। সেই সময়তে আমি অসমৰ প্ৰায়সমূহ সংগঠনেই, আমি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমেও এটা কথা দাবী উত্থাপন কৰিছিলো যে NRCৰ এই সমগ্ৰ বিষয়টো পুনৰ নিৰীক্ষণৰ এটা ব্যৱস্থা কৰিব লাগে। কাৰণ সেই সময়ত যিমান NRCৰ জৰিয়তে যিমান সংখ্যক বিদেশী চিনাক্তকৰণ কৰা হৈছিলে, কিন্তু আজি তাৰিখত আমি অনুভৱ কৰিছিলো যে তাতকৈও বহুত সংখ্যক বিদেশী কিন্তু চিনাক্তকৰণ প্ৰক্ৰিয়াটোত ক'ৰবাত নহয় ক'ৰবাত বেমেজালিৰ সৃষ্টি হ'ল। ইয়াৰ মূল কাৰণটো হৈছে সেই সময়ত NRCত যিসমূহ বিষয়া কৰ্মচাৰীৰ দায়িত্বত আছিলে, তেখেতসকল দুৰ্নীতিত লিপ্ত হৈছিলে। বহুতে ভুৱা কাগজ পত্ৰ প্ৰদান কৰি কিন্তু NRCত তেখেতসকলে নাম সুমুৱাইছিলে। আৰু সেইকাৰণে আমি কৈছিলো যে এতিয়ালৈকে যিমানসমূহ বিদেশী চিনাক্তকৰণ কৰা হৈছে সিমানেই যথেষ্ট নহয়, আৰু বহুত বিদেশীৰ নাম তেখেতসকলে ভুৱা নথি পত্ৰ দি NRCত সুমুৱাই লৈছে। গতিকে NRCৰ পুনৰ নিৰীক্ষণৰ ব্যৱস্থাটো কৰিব লাগে আৰু সঠিকভাৱে বিদেশী চিনাক্তকৰণ কৰিহে বিদেশী খেদা গোটেই বিষয়টো আগবঢ়াই নিব লাগে। গতিকে আজিৰ তাৰিখত আমি অসম চৰকাৰৰ প্ৰতি এটা দাবী উত্থাপন কৰিছো যে তৎকালীনভাৱে NRCৰ পুনৰ নিৰীক্ষণৰ ব্যৱস্থা কৰিব লাগে। পুনৰ নিৰীক্ষণৰ ব্যৱস্থাৰ জৰিয়তে প্ৰকৃত যিসমূহ অবৈধ বিদেশী আছে, অবৈধ বাংলাদেশী আছে, সেইসকলক চিনাক্তকৰণ কৰি অসমৰ পৰা বিতৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু প্ৰকৃতাৰ্থত যদি এইখন চৰকাৰে বাংলাদেশী বিতৰণ কৰাৰ পক্ষত আছে, গোটেই বিষয়টো কেৱল মাত্ৰ ৰাজনীতিকৰণ নকৰি, কেৱল মাত্ৰ তেওঁলোকে ৰাজনীতিৰ স্বাৰ্থৰ কথা চিন্তা নকৰি প্ৰকৃতাৰ্থত অসমৰ প্ৰতিটো জাতীয় সংগঠনৰ যি দীৰ্ঘদিনীয়া দাবী, এই দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি লক্ষ্য ৰাখি অসম ভূখণ্ডৰ অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি তেওঁলোকে গুৰুত্ব প্ৰদান কৰি এই গোটেই বিষয়টো আগবঢ়াই যদি নিব বিচাৰে, তেতিয়া তেওঁলোকৰ প্ৰতি যদি কোনোবা দুষ্ট চক্ৰৰ প্ৰত্যাহ্বান আহে, প্ৰতিটো প্ৰত্যাহ্বানৰ বিৰুদ্ধে আমি কিন্তু অসমৰ আমি কেইটা সংগঠনৰ লগতে অন্যান্য বহু সংগঠন আছে, আপোনালোকৰ পক্ষত আমি মাত মাতি যাম।